Hey guys, কি খবৰ সকলোৰে আশা কৰো ভালে নিশ্চয় মোৰ চেনেলৰ উন্নতি ভিডিঅ'ত আপোনালোক সকলোকে আদৰণি জনাইছো আৰু এতিয়া মই হৈছে 5টা মান বাজিল সন্ধিয়া আৰু আজিকালি 5টা বজাত জানেই একবাৰ দুপৰীয়া টাইপৰ হৈ থাকে আৰু এয়া গুনুমা আমাৰ তাই দিনটো হৈছে আৰু এতিয়া অকণমান মানে কি হাৰি বেছি আৰু পাপাকে এতিয়া আহিবাৰ পৰ হৈছে মোটামুটি মানে এইকেইদিন গৰমৰ কাৰণে সকান্তে আহি আছে আৰু তাৰপিছত আৰু মোৰ লিখিত কথা দুটাই চলি যায় আপোনালোকে বুজি পাইনে নাপায় ক'ব নোৱাৰো তাৰপিছত এই কান্দা আৰম্ভ কৰিছে আৰু মানে মই মানে কি ফটাটো মাৰি দিলি মানে কি তাই মুচি দিয়ে এনেকৈ সেইকাৰণে ফটাটো আৰু মাৰি দিওঁ মানে মমায়াক অহা কথা আছে মানে কি নাই সি কিবা দিনো মানে কি আহিব ইচ্ছা কৰি আছিল মই কৈছোঁ কি সুধিব লাগে নেকি বায়েতে ঘৰত আহিবাক লাগে আহিবি আৰু মই সেনেকৈ তাৰপিছত আৰু আহিব অলপ দেৰিকৈ সি আৰু ইয়া পুতলি বাই এনেকৈ আছে তাৰপিছত তাইক মই ধুনীয়াকৈ একদম ড্ৰেছটো অলপমান চেঞ্জ কৰি দিওঁ আৰু মানে কি এইটো পিন্ধি আছে কিন্তু এইটো অলপ ডাউঠা গৰম পোৱা যেন লাগছে সেইকাৰণে আৰু কি আৰু যেতিয়া চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো একদম শেষলৈকে কি বাৰু দেখুৱাই থাকিম কি মোৰ গুনুমা মোৰ ঠগুমা তুমি মামা আহিব তোমাক ফুট মাৰি দিম এতিয়া ধুনু কৰি দিব লাগিব হয়নে মা বহুতে কয় ডাইপাৰ দিনত পিন্ধি থ'ব নালাগে মানে কি মোৰ গাটো বেয়া হৈ থাকিলে মই ডাইপাৰটো পিন্ধি থওঁ মানে কি কাপোৰবিলাক তাই লেট্ৰিন কৰি থাকে ধোৱাত অলপমান কষ্ট হয় তেনেকৈ আৰু এইবিলাক লেট্ৰিনৰ কাপোৰবিলাক মানে কেনেকুৱা নহয় আপোনাৰ ব্ৰাছ নামাৰিলে নাযায় আৰু সেইবিলাক লেতেৰাবিলাক সেইকাৰণে অলপ কষ্ট হয় সেইকাৰণে গাটো বেয়া হৈ থাকিলে মোৰ ডাইপাৰে চলি যায় আৰু তেনেকৈ এনি টাইম পিন্ধি নথওঁ বাৰু অকণমান সময় খালীকৈ থওঁ গুনুমা পাপা আহিছে তাই চকুটো মাজে মাজে কেৰা কৰি দিয়ে মইতো একেবাৰে ভয়ে লাগি যায় কেৰাই নেকি নাই কিন্তু এনেকৈ দিয়ে তাইৰ হৈছে এইবিলাক খোৱা পিয়া বস্তু বৰ্তমান তাইক ফটো মাৰি দিওঁ আৰু এইটো ধুনীয়া কৰি তাৰপিছত আৰু অকণমান ষ্টাইলিছ কৰি দিওঁ আৰু মোৰ পুতলিটোক মোৰ দিবাৰ টাইমত তাই যে এনেকুৱা নাচা নুঠে আৰু তাৰমানে এনে খং উঠে তাৰমানে আচলত খং উঠে তাইৰ সেইকাৰণে মই ভালকৈ দিব নোৱাৰোঁ শোৱাৰ টাইমতে দিওঁ বেছিভাগ মই কিন্তু এতিয়া ফটো মুচি ভাল লাগ যিহেতু গতিকে দিব লাগিব নাই কান্দো না মা এতিয়া অকণমান অলপমান তলত সৰু এটা দিওঁ মই কিন্তু ইয়াৰ পৰা পৰিস্থিতিত নাই বৰ্তমান গাইছে একদম কেম্বা হৈছে মিছন চাকচেছ হৈছে কিবা আৰু সন্ধিয়া 5:30 মানতে আহি পালে অফিচৰ পৰা আৰু আহি ফ্ৰেছ হৈ ধুনীয়াকৈ ভাত পানী খায় আৰু এয়া দুয়ো বাপেক জীয়েক পূৰা একদম বিচনাত আৰু তাই বিচনাত বেছিকৈ নাথাকে অলপ কান্দা কাৰণে বাপেকে পূৰা একদম লৈ আছে মানে কি তাইক ফুৰাব লাগে আৰু বাপেকৰ কান্দা কাৰণে ভাল পায় তাৰমানে মই এনেকৈ ল'লে তাই শান্তি নাই আৰু তাৰপিছত ভাইটি আহিল সন্ধিয়া আৰু মুনুক চাবৰ কাৰণে সি আহি থাকে মাজে মাজে এনেকৈ আৰু এয়া তাক চাহ দিয়া গ'ল তাৰপিছত চাহ তাহ খালে অলপমান সি এটা নতুন মোবাইল লৈছে তাৰ মোবাইলেৰে ভিডিঅ' আৰু ফটো অকণমান উঠিলোঁ আৰু ধুনীয়া একদম মোবাইলটো ভিভ' কিবা নতুন ব্ৰেণ্ডৰ নতুন ওলাইছে আৰু তাৰপিছত সি ল'ব নাজানে ভালকৈ সি তাই জঁপিয়াই থাকে যে সেইকাৰণে তথাপিও লৈছে আৰু মৰমতে সেনেকৈ আৰু তাইও পূৰা মামাকৰ কোলত ধুনীয়াকৈ আছে ধুনীয়াকৈ পূৰা একদম ভালকৈ আছে আৰু একদম কৰা নাই আৰু অলপমানো সেনেকৈ থাকি পূৰা আৰু তাই এনেকৈ থাকেও আৰু নাথাকে নহয় ইমান বহুত বেছি ডিষ্টাৰ্ব নিদিয়ে আৰু এয়া দুয়ো এনে কিবা কথা পাতি আছিলোঁ তাৰপিছত তাই আছে তেনেকৈ একেলগে কৰি পেলাই তেনেকৈ আৰু গৰম যে ইমান বেছি গৰম মানে কি ফেনৰ তলৰ পৰাই যাবৰ মন নাযায় বহুত বেছিয়ে গৰম আৰু তেনেকৈ আৰু আহিল মানে সন্ধিয়া এতিয়া বজাৰত যাব টাইম হৈছে যে তেনেকৈ এতিয়া বজাৰত যাব আৰু ভাইটিও যাব আৰু তেনেকৈ আৰু তাতে গ'ল আৰু আজিলৈ এৰিছোঁ গুড নাইট বাই